ধুবুৰীত কোনে ছটিয়াইছিল নিষিদ্ধ মাংস চিনাক্ত হ'ল দুষ্কৃতিকাৰী ধুবুৰীৰ নিষিদ্ধ মাংসৰ আঁৰত আছিল মিণ্টু আলী নামৰ এজন লোক ইতিমধ্যে আৰক্ষীৰ হাতত আহি পৰিছে মিণ্টুৰ মোবাইল ফোন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তুলি ধৰিলে এই চাঞ্চল্যকৰ তথ্য বৰ্তমান পলাতক হৈ থকা মিণ্টুক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মূৰথোৱাৰ ক্ষেত্ৰতো যিজন মেইন আছামী মিণ্টু আলী তেওঁ চিহ্নিত হৈছে গতিকে মিণ্টু আলীৰ মোবাইলো আমি পাইছোঁ আমি আশা কৰিম যে মিণ্টু আলীয়ে খুব সোনকালে যাতে আত্মসমৰ্পণ কৰে কাৰণ গৈ গোচৰটোত তেওঁৰ ওপৰতে এতিয়া সন্দেহটো আহি পৰিছে মুখ্যমন্ত্ৰীৰ মতে এই পৰ্যন্ত নিষিদ্ধ মাংস বিতৰ্কত গ্ৰেপ্তাৰ হৈছে 151 জন লোক মান হল গ্ৰেপ্তাৰ স্যার 150 তাৰ 150 এৰেষ্ট হৈছে তাৰে 11 জন ধুবুৰী কাণ্ডৰ লগত নহয় অসমৰ বাহিৰৰ বিভিন্ন জিলাৰ গোচৰ আছিল কিছুমানৰ এগেইনষ্টত নন ভেইলেবল ৱাৰেণ্ট আছিল কিছুমান ঘটনাৰ লগত ডাইৰেক্টলি ইনডাইৰেক্টলি জড়িত আছিল গতিকে ইমানখিনি এতিয়ালৈকে গ্ৰেপ্তাৰ হৈছে নিষিদ্ধ মাংস বিতৰ্কক লৈ উত্তাল হৈ থকা গোৱালপাৰা আৰু ধুবুৰীত উপস্থিত হৈ মঙলবাৰে মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিলে দুয়োখন জিলাৰ বাসিন্দা গো মাংস সম্পূৰ্ণ বৰ্জন কৰি সমাজ শান্তিপূৰ্ণ কৰি ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে দুয়োখন জিলাৰ বাসিন্দাক জনালে আহ্বান আনহাতে ধুবুৰীত বহু হোটেলত গো মাংস বিক্ৰী কৰা হয় বুলি উল্লেখ কৰি গোপনে নিষিদ্ধ মাংসৰ বেহা চলোৱা একাংশ হোটেল কৰ্তৃপক্ষক এই বেহা নিজে নিজে বন্ধ কৰিবলৈ সকিয়নি দিলে মুখ্যমন্ত্ৰীয়ে উল্লেখ্য গোৱালপাৰা আৰু ধুবুৰী দুয়োখন জিলাতে প্ৰশাসনৰ বেদখল উচ্ছেদকৰণক লৈ গৰম হৈ আছে ৰাজ্যৰ ৰাজনীতি এই দুয়োখন জিলাত উপস্থিত হৈ মঙলবাৰে উচ্ছেদিত লোকৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীয়ে গোৱালপাৰাৰ উৰপদ বিল হাছিলা বিল কুমৰি বিল উচ্ছেদেৰে বন সংৰক্ষণৰ লক্ষ্য লৈছে চৰকাৰে তিনিওটা স্থানকে পৰ্যটনৰ কেন্দ্ৰবিন্দু কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ ইয়াত বনাঞ্চলৰ লগে লগে পৰ্যটনো হ'ব আৰু তাৰ বাবে ইতিমধ্যে পৰ্যটন উন্নয়ন নিগমে ইয়াৰ এখন টুৰিজিম মাষ্টাৰ প্লেন নিৰ্মাণ কৰিব তাৰ বাবে ইতিমধ্যে মই তেওঁলোকক দায়িত্ব দিছোঁ আজি মই নিজে এবাৰ চাই গ'লোঁ আৰু সেই ধৰণে আমি ব্যৱস্থাখিনি আমি আগবঢ়াই লৈ যাম আৰু মই ৰাইজৰ সহযোগিতা কামনা কৰিম আনহাতে গোৱালপাৰাবাসীয়ে দীৰ্ঘদিনে সন্মুখীন হৈ অহা হাতী মানুহৰ সংঘাত ৰোধৰ বাবেও ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে নেপিয়াৰ গ্ৰাছ লগালে বহুতখিনি সমস্যা সমাধান হ'ব নেপিয়াৰ গ্ৰাছ যদি আমি গোৱালপাৰা বনাঞ্চলত লগাব পাৰোঁ তেতিয়া হাতী মানুহৰ ঘৰত নাহে যেনেকৈ হস্তি বন্ধু হৈছে যদি আমি নেপিয়াৰ গ্ৰাছ লগাব পাৰোঁ গোৱালপাৰা জিলাৰ মানুহে হাতী মানুহৰ সংঘাতৰ পৰা বহুত ৰক্ষা পৰিব ইফালে মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত বিলাসীপাৰাৰ চিৰাকুটাত ৰাইজৰ অভিনৱ প্ৰতিবাদ হাত জোৰ কৰি চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত 110 নম্বৰ ডাগৰ 500 বিঘা মাটি লোৱাৰ বিৰোধিতা কৰে ৰাইজে এই মানুহখিনি অলপ মানে একেবাৰে দুখীয়া মানুহ অলপ মানে মাটি 110 নম্বৰ এটা দাগ আছে তাতে প্ৰায় 68 বিঘা জমি আছে সেই জমিখিনি তেওঁলোকে কালিৰ পৰা অধিগ্ৰহণ কৰাৰ এটা প্ৰচেষ্টা চলাইছে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে অন্তত আপুনি এই মানুহখিনি খকা দিয়াৰ কাৰণে কিবা এটা ব্যৱস্থা কৰক গোৱালপাৰাৰ পৰা ৰিংকু দাস আৰু মানকাছৰৰ পৰা শাহজাহান আলীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ